সো এই তিনিটা তাৰিখ আপোনালোকে মনত ৰাখি থব পাৰে 21 আগষ্ট 1 অক্টোবৰ আৰু 10 অক্টোবৰ এই তিনিটা দিনত কিন্তু ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীয়ে এক বৃহৎ ঘোষণা কৰিছে যে এই তিনিটা দিনত ভাল খবৰ পাব ৰাজ্যবাসীয়ে কি ভাল খবৰ পাব এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰাজ্যবাসীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ লোকক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 21 আগষ্ট 1 অক্টোবৰ আৰু 10 অক্টোবৰত ৰাজ্যবাসীয়ে পাব ভাল খবৰ 21 আগষ্টত ৰাজ্যৰ মহিলা উদ্যমিতা আঁচনি হিতাধিকাৰীয়ে পাব ধন লাখপতি বাইদেউসকলক চৰকাৰে দিব 10,000 টকাকৈ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল খবৰ এই মুহূৰ্তত জনাই আছো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ আৰু ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 1 অক্টোবৰৰ পৰা ৰেচনৰ নিয়ম সালসলনি ঘটিব 21 আগষ্ট 1 অক্টোবৰ আৰু 10 অক্টোবৰত ৰাজ্যবাসীয়ে পাব ভাল খবৰ লাখ লাখ লোকক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বিটিআৰ নিৰ্বাচনৰ পূৰ্বে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি জনাই আছো 21 আগষ্ট আৰু 1 অক্টোবৰ আৰু 10 অক্টোবৰত পাব সুখবৰ 21 আগষ্টত ৰাজ্যৰ মহিলা উদ্যমিতা আঁচনি হিতাধিকাৰীয়ে পাব ধন লাখপতি বাইদেউসকলক চৰকাৰে 10,000 টকা দিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল চেনি আৰু নিমখ বজাৰটো কম দামত লাভ কৰিব এইসমূহ সামগ্ৰী হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীকো ভাল খবৰ দিছে হিমন্ত চৰকাৰে 10 অক্টোবৰত পুনৰ চৰকাৰে দিব 50,000 চাকৰি নিযুক্তি এই মুহূৰ্তত মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ কি কৈছিল শুনক আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আজি আমি দুখীয়া মানুহৰ কাৰণে আমি আঁচনি লৈছো আজি সমগ্ৰ দেশৰ ভিতৰতে আমাৰ চৰকাৰে লোৱা আঁচনিসমূহ সমাদৰ লাভ কৰিছে ভাৰতৰ আন আন ৰাজ্যৰ পৰা মানুহে আহি আমাৰ আঁচনিবিলাক শিকি তেওঁলোকৰ ৰাজ্যত আমাৰ চৰকাৰৰ আঁচনিবিলাক আজি আৰম্ভ কৰিছে শ্ৰদ্ধা ৰাইজ ইলেকশ্যনৰ সময়ত মই কৈছিলো যে আমাৰ অসমত দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগে মই ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম আজি অকল 1 লাখ নহয় 1.5 লাখ চাকৰি আৰু 10 অক্টোবৰত আমি আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম যি আপোনালোকে দেখা পাইছে যে আমি অসমত মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰিছিলো অহা 21 আগষ্টৰ পৰা আমি প্ৰত্যেক মাহতে সমষ্টিয়ে গৈ মহিলা উদ্যমিতা আঁচনিত মহিলাসকলক 10,000 টকাকৈ দিয়া কামো আমি হাতত লম আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে তিনিটা তাৰিখক লৈ বৃহৎ ঘোষণা কৰিছে লাখ লাখ লোকক উদ্দেশ্যি ৰাজ্যৰ লাখ লাখ লোকক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে 21 আগষ্ট 1 অক্টোবৰ আৰু 10 অক্টোবৰত ৰাজ্যবাসীয়ে পাব তিনিটা পৃথকে ভাল খবৰ 21 আগষ্টত ৰাজ্যৰ মহিলা উদ্যমিতা আঁচনি হিতাধিকাৰীয়ে পাব ধনৰাশি যি 10,000 টকা লাখপতি বাইদেউসকলক দিয়া হয় চৰকাৰে দিব 10,000 টকা লাখপতি বাইদেউসকলক 21 আগষ্টত ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্যত স্পষ্ট কৰিছে যে 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম আমি জনাই আছো ৰেচন কাৰ্ডৰ নিয়মো সলনি হ'ব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে জৰুৰী খবৰ সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব আপুনি ৰেচন 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন আপুনি ল'ব লাগিব সমবায় সমিতিৰ দোকানৰ পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ কিয়নো চাউলৰ লগত প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল চেনি আৰু নিমখ বজাৰতকৈ অতি কম মূল্যতে এই সামগ্ৰীসমূহ আপুনি লাভ কৰিব বজাৰতকৈ কম দামত লাভ কৰিব এই সামগ্ৰী হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীকো ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে 10 অক্টোবৰত পুনৰ চৰকাৰে দিব 50,000 চাকৰি নিযুক্তি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছে আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আজি আমি দুখীয়া মানুহৰ কাৰণে আমি আঁচনি লৈছো আজি সমগ্ৰ দেশৰ ভিতৰতে আমাৰ চৰকাৰে লোৱা আঁচনিসমূহ সমাদৰ লাভ কৰিছে ভাৰতৰ আন আন ৰাজ্যৰ পৰা মানুহে আহি আমাৰ আঁচনিবিলাক শিকি তেওঁলোকৰ ৰাজ্যত আমাৰ চৰকাৰৰ আঁচনিবিলাক আজি আৰম্ভ কৰিছে শ্ৰদ্ধা ৰাইজ ইলেকশ্যনৰ সময়ত মই কৈছিলো যে আমাৰ অসমত দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগে মই ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম আজি অকল 1 লাখ নহয় 1.5 লাখ চাকৰি আৰু 10 অক্টোবৰত আমি আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম যি আপোনালোকে দেখা পাইছে যে আমি অসমত মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰিছিলো অহা 21 আগষ্টৰ পৰা আমি প্ৰত্যেক মাহতে সমষ্টিয়ে গৈ মহিলা উদ্যমিতা আঁচনিত মহিলাসকলক 10,000 টকাকৈ দিয়া কামো আমি হাতত লম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো
যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আজি আমি দুখীয়া মানুহৰ কাৰণে আমি আঁচনি লৈছো। আজি সমগ্ৰ দেশৰ ভিতৰতে আমাৰ চৰকাৰে লোৱা আঁচনিসমূহ সমাদৰ লাভ কৰিছে। ভাৰতৰ আন আন ৰাজ্যৰ পৰা মানুহে আহি আমাৰ আঁচনিবিলাক শিকি তেওঁলোকৰ ৰাজ্যত আমাৰ চৰকাৰৰ আঁচনিবিলাক আজি আৰম্ভ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ সময়ত মই কৈছিলো যে আমাৰ অসমত দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগে। মই ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম। আজি অকল 1 লাখ নহয়, 1.5 লাখ চাকৰি, আৰু 10 অক্টোবৰত আমি আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। যি আপোনালোকে দেখা পাইছে যে আমি অসমত মহিলা উদ্যমিতা আঁচনিৰ কাম আৰম্ভ কৰিছিলো। অহা 21 আগষ্টৰ পৰা আমি প্ৰত্যেক মাহতে সমষ্টিয়ে সমষ্টিয়ে গৈ মহিলা উদ্যমিতা আঁচনিত মহিলাসকলক